আজি বহু প্ৰতীক্ষিত এই ডিআৰই পৰীক্ষা ইতিমধ্যে আজি ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু এই যি উত্তীৰ্ণৰ যি সংখ্যা ইয়াত মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে। স্বচ্ছ আৰু নিকাভাৱে হোৱা এই যিটো পৰীক্ষাত উত্তীৰ্ণ হৈছে নলবাৰীৰ বালিতাৰাৰ বিশাল হালৈ, আৰু বিশাল হালৈয়ে এই যি উপহানা ৰেষ্টুৰেণ্ট, এই উপহানা ৰেষ্টুৰেণ্টত তেওঁ চোৱা চিতাৰ কাম কৰে। আমাৰ সৈতে উপস্থিত আছে বালিতাৰাৰ বিশাল হালৈ। তেওঁ সুন্দৰভাৱে পঢ়া শুনা কৰি এই যি ঘোষণা হোৱা পৰীক্ষা, সেই পৰীক্ষা সুন্দৰভাৱে উত্তীৰ্ণ হৈছে। কি কবা, কেনেকুৱা লাগিছে আজি পৰীক্ষাত পাছ কৰি? ভালে লাগি আছে। কি কেনেকুৱা ধৰণে পঢ়া শুনা কৰিছে? পঢ়া শুনা এই হোটেলত কাম কৰো, গধূলি অলপ পঢ়ো, ইউটিউবত চাওঁ বা এনেকে কিতাপো কিনিছো এনেকে। কেনেকুৱা ধৰণৰ সময় উলিয়াইছা তুমি এই কষ্ট কৰাৰ পিছত? সময় মানে এনেকে যাই কিনে যিখিনি সময় পাওঁ আৰু ৰেষ্ট কৰি, এইখিনি শোৱা টাইমত অলপ পঢ়ো, পঢ়ি কিনে শুই যাওঁ। কি কবা এই ক্ষেত্ৰত চৰকাৰক? ধন্যবাদ দিম মানে আমাক স্বচ্ছ আৰু নিকাভাৱে যিহেতু পৰীক্ষাটো হ'ল, আমাৰ নিচিনা ল'ৰা বা হোটেলত কাম কৰি আছে, ভালে লাগিছে। আশা কৰিছিলা নে যে পৰীক্ষাটো পাছ কৰিব পাৰিম? আশা এনে নাছিলো এনেকে, কাৰণ বেছি টাইমো পোৱা নাই বা যিখিনি দিব লাগে পৰীক্ষা বা এইবাৰ ইমানখিনি দিয়াও নাছিলো, পাই গলো আৰু। ভৱিষ্যতে কেনেকুৱা ধৰণৰ পঢ়া শুনা কৰিবা আৰু? এতিয়াতো বাকী আছে আৰু ভাইভাটো আছে, সেইটো কাৰণে প্ৰিপাৰেচন আজিৰ পৰা ষ্টাৰ্ট কৰিম, লাগিম আৰু চেষ্টা কৰিম পাবৰ কাৰণে। আমি বিশালক ধন্যবাদ জনাইছো, আৰু উপহানত ৰেষ্টুৰেণ্টত চোৱা চিতাৰ কাম কৰে বিশাল, আৰু অনাগত সময়তো তেওঁ পল্টন বজাৰৰ হোটেলত থাকি তেওঁ সেনেকে দিনটো হোটেলত কষ্ট কৰি ৰাতি পঢ়া শুনা কৰিছিল। আৰু আমি আশা কৰিছো যে এই বিশাল নলবাৰীৰ 10জনৰ আদৰ্শ হৈ ৰওক। পৰৱৰ্তী এই যিটো তেওঁৰ যাত্ৰা, সেই যাত্ৰাত সুখ্যাতি অৰ্জন কৰক, আমি তাকে কামনা কৰিছো।